মৰমৰ ছাত্ৰ ছাত্ৰী, আজি 2 নম্বৰৰ F2 চোৱা। মই এই ধৰণেৰে ABCD একোটা ভিডিঅ' তোমালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'সমূহ চোৱা নাই তেতিয়াহ'লে ভিডিঅ'সমূহ চাই ল'বা আৰু কেনে পাইছা কমেণ্টত জনাবা। যদি ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিবা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা দেই। আজি আহা আমি F নম্বৰটো আলোচনা কৰোঁ। F নম্বৰটোত কি কৈছে চোৱা। সমাধান 9 হেক্টোগ্ৰামক তাৰপিছত 52 গ্ৰামক গ্ৰামলৈ নিয়া হ'ল। এই হেকাগ্ৰামত হেক্টোগ্ৰামক আৰু গ্ৰামক গ্ৰামলৈ নিব কৈছে। তেতিয়াহ'লে আমি কি কৰিম? 9 হেকাগ্ৰাম কাৰ লগত যোগ হৈ আছে? 52 যোগ চিহ্ন পাতি ল'ব। 52 গ্ৰাম। গ্ৰামো লিখিব পাৰা, গ্ৰাও লিখিব পাৰা দেই। এতিয়া কি কৰিবা? আমাৰ 9ক আমি কি কৰিব লাগিব? এতিয়া গ্ৰামলৈ লৈ যাব লাগিব, হয় নহয়? এইটো গ্ৰামত আছে কাৰণ গ্ৰামতে লৈ যাব কৈছে। হেকাগ্ৰামক গ্ৰামত লৈ যাব যাওঁতে আমি এই চাৰ্টখন মুখস্থ কৰিব লাগিব যে কিমান হেকাগ্ৰামে। চোৱা, 10 হেকাগ্ৰামে 1 কিলোগ্ৰাম গ্ৰামৰ পৰা আহিব লাগিব। এতিয়া চোৱা, 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেকাগ্ৰাম, 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেকাগ্ৰাম, মানে 1 হেক্টোগ্ৰাম মানে হেগ্ৰাম মানে 10 গুণ 100, 100 গ্ৰামে 1 হেক্টোগ্ৰাম। তাৰমানে 100ৰে পূৰণ কৰিব লাগিব। গ্ৰাম, গ্ৰালৈ গুচি যাব। যোগ 52 গ্ৰাম হ'ল। যিহেতু 1 হেগ্ৰা সমান 100 গ্ৰা। ক'ৰ পৰা পালোঁ 100 গ্ৰাটো? 100 গ্ৰাটো ইয়াৰ পৰা পাইছোঁ। 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 ডেকাগ্ৰামে 1 হেকাগ্ৰাম মানে 10 গুণ 100, 100 গ্ৰামে 1 হেকাগ্ৰাম হ'ল। মানে হেকা বা হেক্টোগ্ৰাম। এতিয়া আছে এইটো পূৰণ কৰি দিয়া। 9 এগুণ 9, 2 শূন্য গ্ৰা হ'ল। যোগ 52 গ্ৰা। এতিয়া যোগ কৰি দিয়া 52, 900 গ্ৰা, 52 গ্ৰা। যোগ কৰা। 0 লগত 2 যোগ কৰিলে 2, 0 লগত 5 যোগ কৰিলে 5, 9 গ্ৰা। মানে কিমান পালোঁ এতিয়া? 952 গ্ৰা। 952 গ্ৰা। এইটো ইয়াৰ উত্তৰ। আমি কি কৰিম? গ্ৰামলৈ লৈ যাব কৈছিলে F2, গতিকে আমি কি কৰিলোঁ? হেকাগ্ৰামত অৰ্থাৎ হেক্টোগ্ৰামক আমি গ্ৰামলৈ লৈ গ'লোঁ হ'ল। কেনেকৈ লৈ গ'লোঁ? যে আমি 100ৰে পূৰণ কৰিলোঁ। কিয় কৰিলোঁ? যে 1 হেকাগ্ৰাম সমান 100 গ্ৰাম। 100 গ্ৰাম মানে 1 হেক্টোগ্ৰাম। তো 1 হেক্টোগ্ৰাম 9ৰে পূৰণ কৰি দিলে 900 গ্ৰাম। যোগ কৰি দিয়া, কিমান পালোঁ আমি? 952 গ্ৰাম হ'ব। যদি অংকসমূহ বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। কেনে পাইছা কমেণ্টত জনাবা। যদি ভাল পাইছা ভাল কমেণ্ট দিবা আৰু বেয়া পালে বেয়া কমেণ্টটো দিব পাৰা, একো নাই। তাৰ মই শুধৰণি কৰিবলৈ প্ৰয়াস কৰিম। আজিলৈ হ'ব। যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই। বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা। আজিলৈ হ'ব, ইয়াতে ৰাখোঁ। বাই।